ফাৰ্মিং বিজনেছ আইডিয়াছ ইন আছাম যেনেধৰণে অসমত ফাৰ্মিং কেনেদৰে কৰিব পাৰে আৰু কি ফাৰ্মিং কৰিলে আমাৰ যিহেতু লাভদায়ক হয় আৰু ইয়াৰ কিছুমান আইডিয়া যিহেতু মই এইটো ভিডিঅ'টোত যিহেতু আপোনালোকক দিব গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ধুনীয়াকৈ চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক যিহেতু ৱেলকাম জনাইছোঁ। বন্ধুসকল, যিহেতু মই এইটো ভিডিঅ'টোত আপোনালোকক কিছুমান আইডিয়াছ দিব বিচাৰিছোঁ, যিহেতু আমাৰ অসম যিহেতু কৃষি প্ৰধান যিহেতু ৰাজ্য হয়, তাৰ উপৰিও যিহেতু আমাৰ অসমত বহুত ধৰণৰ মানে কৃষি ক্ষেত্ৰৰ পৰা লৈ কেনে ফাৰ্মিং ছেক্টৰৰ কাৰণে কিন্তু বায়'লজিকেল হিচাপে বহুত প্লাছ পইণ্ট আছে। আমাৰ অসমত বহুত মানে আমি বহুত ধৰণৰ ফাৰ্মিং যিহেতু কৰিব পাৰোঁ আৰু আমি কি ফাৰ্মিং কৰিলে যিহেতু আমাৰ প্ৰফিটেবল হ'ব সেই বিষয়ে যিহেতু মই এইটো ভিডিঅ'টোত যিহেতু আপোনালোকক দিব গৈ আছোঁ। আপোনালোকে যদি ভিডিঅ'বোৰ আপোনালোকক চাই ভাল লাগিলে এবাৰ হ'লেও ছাবস্ক্ৰাইব কৰিব প্লিজ বন্ধুসকল। কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ কোনো পইচা দিব নালাগে, মোক আপোনালোকে মৰম চেনেহ দিব, মই এইখিনিয়ে বুজোঁ বন্ধুসকল। যিহেতু অসমত কিন্তু ফাৰ্মিং ছেক্টৰৰ কিছুমান আইডিয়া। এতিয়া ফাৰ্মিং ছেক্টৰ বুলি কওঁতে যিকোনো ফাৰ্মিং যিহেতু আপোনালোকে খেতিৰ ওপৰত যিহেতু নিৰ্ভৰ কৰে, যিহেতু খেতি আপোনালোকে যিকোনো খেতি কৰিব পাৰে, আদা খেতি কৰিও এই হালধি খেতি এইবিলাক আৰু ধান খেতি, মাহ সৰিয়হ এইবিলাক যিকোনো খেতিও কৰিব পৰা যায়, ফাৰ্মিং ছেক্টৰতে যিহেতু পৰে। কিন্তু মই ফাৰ্মিং ছেক্টৰ বুলি কওঁতে যিহেতু মই কিহৰ লগত জড়িত আছোঁ সেইটোহে, মই যোনটো জ্ঞান আছে তাৰ ওপৰতহে মই আপোনালোকক যিহেতু মই প্ৰভাইড কৰিব বিচাৰিছোঁ। যিহেতু মই 18 ইয়াৰ্ছ যিহেতু অলৰেডি মোৰ কভাৰ হৈ গৈছে, যিহেতু মই 18 ইয়াৰ্ছ ধৰি যিহেতু মই পল্ট্ৰি ফাৰ্মিং ছেক্টৰৰ লগতে জড়িত আছোঁ, এতিয়াও যিহেতু আছোঁ বন্ধুসকল। সেইকাৰণে মই ডাইৰেক্টলি যিহেতু পল্ট্ৰি ছেক্টৰৰ বিষয়ে যিহেতু ক'ব গৈছোঁ। আপোনালোকে ফাৰ্মিং ছেক্টৰৰ বুলি কওঁতে যে কিছুমানৰ সুবিধা অসুবিধাও থাকে। আপোনালোকে লোকেল মুৰ্গীও পোহপালন কৰিব লাগে, যিহেতু ব্ৰইলাৰৰ ক্ষেত্ৰত লেয়াৰো আছে। লেয়াৰ যিহেতু কণীৰ কাৰণে, এইটো যিহেতু মাংসৰ কাৰণে, যিহেতু মই যোনটো কৰি আছোঁ মাংসৰ কাৰণে, যিহেতু আপোনালোকে প্ৰাইভেটলিও কৰিব পাৰিব। তাৰ উপৰিও আপোনালোকে কোম্পানীৰ হতুৱাই আপোনালোকে ধুনীয়াকৈ কৰি পোহপালন কৰি ধুনীয়াকৈ ঘৰত থাকি ভাল টকা এটা মুনাফা কৰিব পাৰিব। হয় বন্ধুসকল, এইটো সত্য, চিৰ সত্য। যিহেতু মই কৰি আছোঁ যদি কিয় আপোনালোকে কৰিব নোৱাৰে? অভিয়াছলি কৰিব পাৰিব, কিন্তু মন লাগিব আপোনাৰ। মেইন কথা ইনভেষ্ট হয় সকলোৰে, যিহেতু সকলোৰে টেনশ্যন হয় ইনভেষ্টৰ কাৰণে। পোনপ্ৰথমে আপোনালোকক মই যিহেতু মোৰ ব্যৰ্থ যোনটো মই পাইছোঁ সেইটো মই কথা ক'ব গৈ আছোঁ। পোনপ্ৰথমে মোৰ হাতত 1 টকাও নাছিলে। মই পোনপ্ৰথমে মানে এখন ফাৰ্ম বনাওঁতে বহুত ভাবিবলগীয়া হৈছিলে, কাৰণ সেইটো সময়ত যিহেতু মই যেতিয়া কৰিছিলোঁ কমেও 60-70 হাজাৰ টকা সেইটো সময়তে আপোনাৰ যিহেতু লগা হৈছিলে। এতিয়া মই মিনিমাম, এতিয়া যদি আপুনি খৰচা কৰিম বুলি নহয় বন্ধুসকল, মিনিমাম 1 লাখ টকা ধৰি ৰাখক। 1 লাখ টকা যদি ওৱান টাইম ইনভেষ্ট কৰক, লাইফ টাইম তাৰপিছত আপুনি ইনকামৰ ৰাস্তা বনাই লওক। একবাৰে ইনভেষ্ট কৰিব লাগে। এতিয়া মই কেনেদৰে বনালোঁ, যেতিয়া পল্ট্ৰি ফাৰ্মিং যিহেতু আইডিয়াছৰ বিহেতু কেনেদৰে, এতিয়া যিহেতু মই পল্ট্ৰি ছেক্টৰ আছোঁ, মই কেনেদৰে আইডিয়াছ লৈ কেনে এইটো কৰিছিলোঁ। যিহেতু মই পোনপ্ৰথমে মোৰ একো ডিপজিট টকা বুলি কোৱা একো নাছিলে, যিহেতু মই চাকৰিৰ কাৰণে বহুত ট্ৰাই কৰিছিলোঁ, কিন্তু নহ'লে পিছলৈ মই যিহেতু ফাৰ্মিং ছেক্টৰতে যিহেতু মই অলৰেডি সোমাই গ'লোঁ। কিন্তু সেইটো ছাইডেও মই আছিলে, এইটো ছাইডেও আছিলে, কিন্তু মোৰ সেইটো ছাইডে নোহোৱাৰ লগে লগে মই এইটো ছাইডে অলৰেডি ভালকৈ যিহেতু লাগি গ'লোঁ পল্ট্ৰি ছেক্টৰত। কিন্তু পল্ট্ৰি ছেক্টৰত প্লাছ পইণ্ট বহুত বন্ধুসকল, বহুত প্লাছ পইণ্ট আছে। যিহেতু এইখন চাব পাৰিছে আপুনি 100x24 ফুটৰ এখন আছে, আৰু এখন তাত আছে আপোনাৰ 80-to-24। ভাবি চাওক, দুটা মিলাই যিহেতু মোৰ মিনিমাম 3000 কেপাচিটি অলৰেডি হৈ গৈছে। এজন মানুহ যিহেতু মই ৰাখি থৈ দিছোঁ ফাৰ্মতে। তাৰ উপৰিও মই নিজেও ইয়াতে লাগি থাকোঁ, লগতে মোৰ এক্সটাৰ্নেল সৰু সুৰা ব্যৱসায়ো আছে। সেইটো মই যিহেতু দোকানৰ ব্যৱসায় আছে, গেছ চিলিণ্ডাৰৰ ব্যৱসায় মই লগতে ৰাখি থৈ দিছোঁ। আৰু এক্সটাৰ্নেল বুলি কওঁতে আৰু গাড়ী চাড়ী লৈ এক্সট্ৰা ভাড়া চাড়াও মাৰোঁ, সেইটো মোৰ যিহেতু প্লাছ পইণ্টে আছে। বন্ধুসকল, আপোনালোকেও প্ৰথম এটা ব্যৱসায় আপোনালোকে মাথা মাৰক। পোনপ্ৰথমে মই যিহেতু ফাৰ্মিঙত যিহেতু মই অলপ ৰাস্তা বনাই ল'লোঁ, ফাৰ্মিং ছেক্টৰত মই যিহেতু বহুত টকা, মোৰ লগত 1 টকাও যিহেতু ডিপজিট নাছিলে। মই যিহেতু সুদত লৈ কেনেহে মই বহুত ৰিক্সত যিহেতু মই ফাৰ্মখন বনাইছিলোঁ। আপোনালোকেও যদি মনত ভাবি আছে মই ফাৰ্মিং ছেক্টৰ কৰিম আৰু ফাৰ্মিং ছেক্টৰ কৰিলে লাভ হয়নে লছ হয়, এইটো যদি ভাবি আছে, মই আপোনালোকক ডিমাণ্ড দি ক'ব পাৰিছোঁ 100% লাভ আছে। আপোনালোকে বাহিৰত গৈ বেলেগৰ আণ্ডাৰত যদি আপুনি 20,000, 10,000, 15,000 টকাত খাটাকৈ আপোনালোকে নিজৰ ফাৰ্ম কৰি কেনে ধুনীয়াকৈ আপোনালোকে বিন্দাছকৈ কাম কৰক বন্ধুসকল। ঘৰত যোনটো থাকি মজা পাব নহয়, ফেমিলিৰ সুখো পাব, লগতে আপুনি
টকাৰ ইনকামৰ ৰাস্তাও পাব বন্ধুসকল, বহুত ভাল আছে, প্লাছ পইণ্ট আছে। তাৰ উপৰিও যদি আপুনি পৰাপক্ষত এক্সটাৰ্নেল ব্যৱসায় পিছত লাহেকে আপোনালোকে এক্সট্ৰা ব্যৱসায় ইনক্লুড কৰিব পাৰিব। এতিয়া যিহেতু মই আজি আইডিয়াছৰ বিষয়ে কৈছোঁ, যিহেতু আইডিয়াছ বুলি কওঁতে যিহেতু মই পল্ট্ৰি ছেক্টৰ ফাৰ্মিঙৰ আইডিয়াছ এইটো যিহেতু ফাৰ্মিং বনাওঁতে পোনপ্ৰথমে আপুনি 1000 কেপাচিটি যিহেতু ফাৰ্মিং বনোৱা আইডিয়া কৰিব। যদি আপোনাৰ লগত যদি আপোনাৰ বিশেষকৈ গাঁৱলীয়া মানুহৰ মানে সুবিধা হয়, কাৰণ মাটি বাৰী বেছি থকা যায়, কিন্তু টাউনিয়াত অলপ অসুবিধাও হ'ব পাৰে, সেইটো মই ক'ব নাযাওঁ, কিন্তু আপোনালোক সুবিধা থাকে তাতো আপোনালোকে কৰিব পাৰে। হয় বন্ধুসকল, আপোনালোকে নিজৰ সুবিধা সামৰ্থ্যেহে কৰিব, কিন্তু আমাৰ গাঁৱত কিন্তু বহুত সুবিধা আছে, যিহেতু মাটি বাৰী থাকে আৰু বেলেগৰ মাটি লিজত লৈ কেনে হ'লেও আমি কামটো কৰিব পৰা যায়। সেনেধৰণে আপুনি এগ্ৰিমেণ্ট হিচাপে আমাৰ সেই তাতো যিহেতু অলৰেডি 2খন যিহেতু ফাৰ্ম চলিয়ে আছে, এনেধৰণে আপোনালোকে চলাই যাব ধুনীয়াকে। আমাৰ গোটেই যে 4খন যদি মিলাই লওঁ নহয় বন্ধুসকল, কম হ'লেও ইয়াত যদি 3000, 6000, 7000 মুৰ্গী, যিহেতু আমাৰ 4খন যদি মিলাও 7000 মুৰ্গী আপোনাৰ ধুনীয়াকে 4টা ফাৰ্মত এইটো ধুনীয়াকৈ সোমাই যায়। কিন্তু মই এতিয়া অলপ বিজনেছবিলাক অলপ ছেপাৰেট কৰিছোঁ, যিহেতু মই এইটো চাইডৰ 3000ৰে মাথা মাৰিছোঁ, সিফালে ভিনদেউৱে যিহেতু ছেপাৰেটলি বিজনেছ কৰিছে, কিন্তু আগতে আমি একেলগতে আছিলোঁ। এতিয়া বন্ধুসকল, যিহেতু মই আৰম্ভণি, কিন্তু মই আৰু মোৰ লগৰটোৱে আৰম্ভণি কৰিছোঁ, আপোনালোকে জোচত থাকিব, সদায় পাৰিব, এইটো এটা সদায় নিজৰ ওপৰত এটা বিশ্বাস ৰাখিব বন্ধুসকল। এতিয়া মই যিহেতু ফাৰ্মিং ক্ষেত্ৰত কিয় কৈছোঁ, মই কম সময়ত কুইকলি আপোনাৰ টকা ইনকাম কৰাৰ ৰাস্তাই হৈছে পল্ট্ৰি ফাৰ্মিং। কিন্তু মাংসৰ কাৰণে কৰক, লেয়াৰৰ কাৰণে যিহেতু 100 দিনৰ ওপৰলৈ কিন্তু ৰখিবলগীয়া হয়, কিন্তু আপোনালোকে যোনটো মাংসৰ যিহেতু ব্ৰইলাৰৰ কাৰণে আপোনালোকে 100 দিন নহয়, 30 দিনৰ পৰা আপোনালোকে ধুনীয়াকে 30 দিনৰ পৰা আপোনাৰ ধুনীয়াকে বেচিব পৰা হৈ যাব। বেচিব পৰা বুলি কওঁতে 1 কিলো 600 700 ডাঙৰ কেইটাটো হৈয়ে যায়। যিহেতু কোম্পানী ৱাইজত যদি কৰে আপোনালোকৰ 40 দিনত যিহেতু ধুনীয়াকে কোম্পানীয়ে উঠাই লৈ যায়, নহ'লে হাইচ ৰাখিলে সিহঁতে তাৰ ওপৰত ৰাখিলে আপোনালোকে আৰু 10 দিন নাৰাখে, 4-5 দিন ৰাখে, তেতিয়া আপোনালোকৰ তাতে প্লাছ পইণ্ট আছে। আপোনালোকৰ বিবেক বিবেচনা অনুসৰি কৰিব, কাৰণ মই এটা আইডিয়া দিছোঁ পল্ট্ৰি ছেক্টৰত যোনটো মাংসৰ কাৰণে যোনটো পল্ট্ৰি ছেক্টৰৰ কথা কৈ আছোঁ, সেইটোত বহুত প্লাছ পইণ্ট আছে। কিয় কৈছোঁ বন্ধুসকল, মই ডাঠিলি কৈছোঁ, মই যিটো কৰিয়ে আছোঁ, সেইকাৰণে মই ডাইৰেক্ট ডাঠিলি আপোনালোকক কৰিব পাৰিছোঁ। এতিয়া যিহেতু এইটো যিহেতু আমাৰ খৰচা, যিহেতু ফাৰ্মিং বনাওঁতে অলপ খৰচা হয়, আপোনাৰ যিহেতু আচবাব কিনিবই লাগিব, যিহেতু মাটি দৰাটো লাগিবই, আপোনালোকৰ মাটি যিহেতু থাকিব লাগিব, আৰু পূবা পশ্চিমাকৈ যদি ফাৰ্ম বনাই খুবেই ভাল। তাৰপিছত আপোনালোকে পোনপ্ৰথমে কম খৰচত যিহেতু বনোৱা মাথাৰ আই বটনটো আপুনি চাব, কম খৰচত কেনেদৰে ফাৰ্মিং বনাব পাৰি, সেইটো মই যিহেতু দিয়া আছে, যিহেতু এইবিলাক আপোনালোকে চাই কিনে এটা আইডিয়াছ ল'ব পাৰিব। কিবা অসুবিধা হ'লে আপোনালোকে মোক কমেণ্টত কৰিব, কাৰণ মই আপোনালোকক সদায় গাইড কৰি যাম, কাৰণ যিমান গাইড কৰিম, মই জনা কথা আপোনালোকক শিকাই যাম, আপোনালোকে জনা কথা মোক শিকাই যাব, কাৰণ যিমান শিকাব সিমানে জ্ঞানৰ পোহৰটো যিহেতু বাঢ়ি থাকে বন্ধুসকল। পিছত বন্ধুসকল, যিহেতু এতিয়া যদি আপোনালোকে যদি ধুনীয়াকে যদি 1000 কেপাচিটি যদি আপোনালোকে নিজে প্ৰাইভেটলি যদি কৰে, প্ৰাইভেটলি কৰোঁতে বহুত ৰিস্কো আছে, খৰচাও আছে, আৰু কিন্তু লাভো বেছি আছে। কিন্তু আপুনি কোম্পানী হিচাপে কৰক, কাৰণ কিয় হেডেক অলপ কম, কাৰণ মাৰ্কেটিঙৰ কোনো টেনশ্যন ল'ব নালাগে। মাৰ্কেটিং যিহেতু তেওঁলোকে নিজে কৰে, আমি খালি সময়ত ৰেডি কৰি দিব লাগিব। তেওঁলোকে 7 টকা 8 টকা যিহেতু এপ শ্বেয়াৰ আৰু এইটো চাই কিনে সিহঁতৰ 10 টকা 15 টকা লাগিনো যিহেতু সিহঁতে পাৰ কেজিত দিয়ে, কিন্তু আপোনালোকে ভাবিব পাৰিছে যে 8.5 টকা পাৰ কেজিত দিছে, ইমান কম, সেইটো নাভাবিব, কাৰণ টনত হিচাপ হয়। টনত চাবে আপোনালোকৰ এখন ফাৰ্মত 3 টন 2 টন 3 টন 4 টন, আমাৰ এইখনত 8 টন লৈকে মাল উঠে। 8 টন যদি মাল উঠে, আপোনালোকে কেলকুলেট কৰি চাওক, 60-70 হাজাৰ টকা ওচৰা-ওচৰি আহি যাব। আপোনালোকে চাব, ৰেট বোনাছ থাকিব, লগতে আপোনালোকৰ এক্সট্ৰা ইনচেন্টিভো থাকিব, আৰু লগতে আপোনালোকৰ আৰু ক'ব নালাগে, সেইটো কিছুমানৰ প্ৰাইভেটলি সেইটো কেইটামানটো যিহেতু তেওঁলোকে ফাৰ্মাৰসকলে ইফাল সিফাল কৰি কেনে হ'লেও এক্সট্ৰা 5-10 হাজাৰ টকা তেওঁলোকে ওলাই লয়, যিহেতু হাত খৰচ। এতিয়া ভাবি চাওক বন্ধুসকল, যিহেতু আমাৰ অসমৰ যিহেতু বায়'লজি অনুসৰি আমাৰ যোনটো মানে ইমান ভাল আছে, কিন্তু ফাৰ্মিং ছেক্টৰ কৰা আমাৰ কোনো ধৰণৰ ইমান হেভি ফাৰ্ম বনাব নালাগে। আপুনি স্লাইটলি বাঁহৰে বনাওক না, একো নাই, বনাওক, ট্ৰাই কৰি চাওক। একবাৰ আপুনি ট্ৰাই কৰি চাব, নেক্সট বাৰে মোৰ লগৰ এটাই বহুত ভয় কৰি আছিলে, তাক যিহেতু মই গোটেই আইডিয়া দিলোঁ, সি বনাইছে। এতিয়া এইটো বাৰে কিমান পাইছে? 60,000 পাইছে। আপুনি বিশ্বাস কৰিব পাৰিব, মাত্ৰ 1400 মুৰ্গী পুহি কিনে 60,000 পাইছে। সি পাগল হৈ গৈছে। আপুনি নিজে ভাবক, পইচা কিয় নাই? কাম কৰক, পইচা আছে। বাহিৰত যিহেতু আপুনি হাজিৰা কৰিব যাওঁতে যোনটো আপোনালোকে কথা শুনিবলগীয়া হয়, যে 500 টকাৰ কাৰণে বহুত কথা শুনিব, সেইবিলাক একো হেডেক নাই। সময়ত আপুনি কাম কৰিব, সময়ত দৰ্জা মাৰিব, বিন্দাছ ঘূৰি থাকিব।
কিবা কাম হলে হোৱাৰ লগে লগে বিন্দাছ আহি কাম কৰিলে সময়ত যদি আজি ৰাতিপুৱা অলপ দেৰিকে ঘুমাই উঠিম বুলি ভাবিছে বিন্দাছ ঘুমাই থাকক অলপ পিছত আহি কিনে বিন্দাছ কাম চাম কৰক বিন্দাছ একো নাই কৈছো নহয় বন্ধুসকল বেলেগত আণ্ডাৰত খাটা কোনো দৰকাৰে নাই কোম্পানীক একো নালাগে সিহঁতক যদি গ্ৰোথ যদি আপোনালোকে ভালে দি থাকে যদি আপোনালোকে তেওঁলোকৰ কোৱা মতে যদি আপোনালোকে ধুনীয়া দি থাকে আপোনালোকৰ কোনো হেডেক প্ৰেছাৰ নাহে টকা আপোনালোকে সময়মতে পাব সিহঁতে 10 দিন যিহেতু সময় লয় আপোনাৰ উঠাৰ পিছত তেওঁলোকে 10 দিন সময় ল'ব বন্ধুসকল যেহেতু পোল্ট্ৰি ফাৰ্মিং সেক্টৰৰ বিষয়ে মই কিয় ক'লো কাৰণ অসমৰ কিছুমান মানে ফাৰ্মিং সেক্টৰৰ যেহেতু আইডিয়াছৰ বিষয়ে যেহেতু এইটো ভিডিঅ'টো আছিলে যেহেতু আইডিয়াছৰ বিষয়ে যেহেতু মই কি ল'লো পোল্ট্ৰি সেক্টৰে লৈ ল'লো ব্ৰইলাৰ ফাৰ্মিঙে লৈ ল'লো ব্ৰইলাৰ ফাৰ্মিঙত কিয় কৈছো বন্ধুসকল আপোনালোকক কাৰণ ব্ৰইলাৰ ফাৰ্মিঙত কম সময়ত টকা উপাৰ্জন কৰা এটা ভাল ৰাস্তা আছে লেয়াৰ যদি আপুনি পুহে লেয়াৰৰ কাৰণেও আপুনি 100 দিন ৱেইট কৰিব লাগিব তাৰপিছত যদি আপুনি লোকেল মুৰ্গী পালন কৰে লোকেল মুৰ্গীৰ কাৰণে মিনিমাম 80-90 দিন কৰিব লাগিব হাঁহ ফাৰ্মিঙৰ কাৰণে সময় লাগিব গোটেই মই চালি জাৰি চালো কিন্তু এইটো মোৰ প্ৰফিটেবল আছে কিন্তু হাঁহ ফাৰ্মিং আপোনালোকে এক্সটাৰ্নেল কৰিব পাৰি একো নাই মই যেহেতু পুখুৰী আছে মই কেইজনীমান যেহেতু হাঁহ আছে মোৰ মিনিমাম মোৰ মায়ে চোৱা চিতা কৰে 30-40 জনী যেহেতু থাকেই মোৰ এইবাৰ কিন্তু বেছি এতিয়া ইমান নাই 10-12 জনীমান হ'ব এতিয়া বন্ধুসকল পোল্ট্ৰি সেক্টৰত মই বাৰে আপোনালোকক এইটো কাৰণে কৈ আছো মানে কিছুমানে ভাবি আছে মই প্ৰথমে ভাবিছিলো বহুত ভয় লাগিছিলে ইমান টকা যেতে ইনভেস্ট কৰিম লছ হ'ব নেকি আৰু কেনেদৰে কৰিব লাগিব আমি পোনপ্ৰথমে একো জনা নাছিলে ভ্যাকচিন এটা মাৰিব নাজানো পোনপ্ৰথমে ভ্যাকচিন কি দৰে মাৰিব লাগিব লগতে আপোনালোকৰ ডিংকাৰ ফিডাৰ এইবিলাক ভালকে লগাব নাজানো হা আপোনাৰ ফিডাৰটো মই আমি আপোনালোকে বিচাৰি নাই সেইটো সময়তে আমাৰ ইউটিউবো নাছিলে ইউটিউবটো বাদে দিয়ক আপোনাৰ এন্ড্ৰইড মোবাইল নাছিলে আমাৰ লগত কেনেকুৱা পৰিস্থিতিত আছিলো আমি মানে আইডিয়া কৰিয়ে কৰিছিলো কিন্তু সেইটো সময়ত ইমান সুপাৰভাইজাৰে ইমান গাইড নকৰে কোম্পানী ইমান গাইড কৰা নাছিলে জাষ্ট তেওঁলোকে পোৱালি দিয়ে কোনদিনাখন আহে কোনদিনাখন নাহে তেওঁলোকে ইমান ভালদৰে চোৱা চিতাও কৰা নাছিলে এতিয়াতো সেনেদৰে নহয় আপোনালোকে ধুনীয়াকে কোম্পানীৰ পৰা গাইড কৰে নকৰিলেও ওচৰে পাজৰে যেতিয়া ফাৰ্ম থাকে যেহেতু আমাৰ এইখন গাঁৱতে পোনপ্ৰথমে কোম্পানী ফাৰ্মিং কৰা ল'ৰা মই অকলে আছিলো মই ডাঠিলি কৈ আছো এতিয়া আপোনালোকে চাব এতিয়া কমচে কম ঘৰে ফাৰ্মিং হৈ আছে ঘৰে ফাৰ্ম আছে আপোনালোকে বিশ্বাস কৰিব নোৱাৰে এইটোৱে চিৰ সত্য হয় মই কেতিয়াও ফেক নকৰো ফেক ভিডিঅ'ই নবনাও আপোনালোকে যদি বিশ্বাস নকৰে আপোনালোকে আমলিঘাট যেটা আপোনালোকে গম পায় মৰিগাঁও ডিস্ট্ৰিক্ট তাৰ পৰা আপোনালোকে 3 কিলোমিটাৰ ভিতৰত সোমাই হওক বিহিতা গাঁৱত আপোনালোকে চাব ঘৰে ফাৰ্ম আছে নে নাই উপাৰ্জনৰ পথ কেনেদৰে ওলাই লৈছে পোনপ্ৰথমে মই অকলে আছিলো বহুত কথা কৈছিলে বায়ৰ মানে এনেকা হয় তেনেকা হয় অসুবিধা হয় এনে বহুত ধৰণৰ কথা কৈছিলে কিন্তু এইবিলাক ডোন্ট কেয়াৰ এইবিলাক মই কোনো ডোন্ট কেয়াৰ হিচাপে কৰিছিলো এতিয়া এইবিলাক মানুহ একো নাই টকা যেতিয়া আপোনাৰ লগত থাকিব বিন্দাছ হৈ যাব এটা ফাৰ্মিং সেক্টৰৰ যেহেতু ভিডিঅ'ৰহে কাৰণে কৈছিলো মই কিয়তো নিজৰ ব্যক্ত কৈছো আপোনালোকক কিন্তু এইটো আপোনালোকে বেয়া নাভাবিব কাৰণ এইবিলাক এটা অভিজ্ঞতা কিছুমান নতুন ফাৰ্মাৰে ভাবি আছে বোলে মই ফাৰ্মিং কৰিম দাদা এনেধৰণে বহুত কথা ভাবি আছে বোলে কেনেদৰে ভাবিব নালাগে আপোনালোকে কমেন্ট মোক কৰিব কেনেদৰে আপোনালোকক ভিডিঅ' লাগিব আৰু কি ভিডিঅ' কিহৰ ওপৰত ভিডিঅ' লাগিব পোল্ট্ৰি ফাৰ্মিঙৰ A to Z মোক আপোনালোকে কমেন্ট কৰিব মই পৰাপক্ষত 100/1% আপোনালোকক দিব চেষ্টা কৰিম বন্ধুসকল ভিডিঅ'টো দীঘল হৈছে কিন্তু ইমান দীঘল কৰিব বিচৰা নাই আপোনালোকে পোল্ট্ৰি ফাৰ্মিং সেক্টৰত যেহেতু আপোনাৰ ফাৰ্মিং সেক্টৰৰে আছিলে যেহেতু অসমৰ যেহেতু আইডিয়াছৰ বিষয়ে আছিলে এইটো ভিডিঅ'টো আপোনালোকে ফাৰ্মিং যিকোনো ফাৰ্মিং কৰিব পাৰে কিন্তু সব চালি জাৰি চাব কিন্তু পোল্ট্ৰি ফাৰ্মিঙত আপোনালোকে যেহেতু মোৰ প্লাস পইণ্ট আছে কিন্তু মই নিজে কৰিছো সেইটো কাৰণে আপোনালোকক মই ডাইৰেক্ট কৈছো ইয়াত আমাৰ কেজি সিস্টেমেও দিয়ে এতিয়া এইবাৰ বিহুত আপোনালোকে বিশ্বাস কৰিছে ৰিটেলাৰৰ পৰা কিমান কিনিছে 190 টকা পাৰ কেজিকে কিনি খাইছে মানুহকেইটাই আপুনি ভাবিছে কোম্পানীয়ে 145-46 টকাৰ লৈকে 2 কিলো 900 মাল দিছে কিন্তু তাৰ পৰা এভাৰেজৰ অলপ কমৰ মালটো অলপ কমতে দিছে আমাৰ পাব্লিকে কিমান খাইছে বুজিছে 2 কেজি সাইজৰ মাল কিন্তু কোম্পানীৰ পৰা কমত উঠাই তেওঁলোকে কিমান দিছে 290 টকা 190 টকা পাৰ কেজি 190-200 টকাৰ লাগি লৈছে মই যেহেতু আজি মাৰ্কেটত গৈছিলো সেই কাৰণে বন্ধুসকল প্লাস পইণ্ট এইটো ব্ৰইলাৰ ফাৰ্মিং সেক্টৰত আছে আপোনালোকক মই পুনৰ এবাৰ কৈছো আপোনালোকে ভিডিঅ'বোৰ ভাল লাগিলে আৰু এবাৰ কৈছো প্লিজ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছো
জয় হিন্দ, জয় আই অসম।